নমস্কাৰ আপোনালোক সকলোকে আৰএমডি ইনফোলৈ স্বাগতম জনাই আজিৰ ভিডিঅ'টিত আমি ডিজিটেলি সাইন কৰা ডকুমেন্ট এটা কেনেকৈ আপুনি তাৰ সিগনেচাৰটো ভেৰিফাই কৰিব সেই সম্পৰ্কে আলোচনা কৰিম আমি এনেকুৱা ধৰণে আধাৰ কাৰ্ডে হোক বা পান কাৰ্ডে হোক বা ইনকাম সাৰ্টিফিকেটে হোক কাষ্ট সাৰ্টিফিকেট হোক তাতে আমি এনে ধৰণে দেখাব সিগনেচাৰ নট ভেৰিফাইড বুলি গতিকে তেনে ক্ষেত্ৰত কি কৰিব এতিয়া প্ৰথমে আপুনি আপোনাৰ ডিজিটেলি সাইন কৰা ডকুমেন্টটো উলিয়াই লওক এনেকৈ ওপেন কৰি লব ওপেন কৰি লোৱাৰ পিছত এই যে দেখিছে কোৱেশ্চন মাৰ্কটো এই কোৱেশ্চন মাৰ্কটোৰ ওপৰত প্ৰথমে আপুনি ক্লিক কৰিব লাগিব এই যে কোৱেশ্চন মাৰ্কটো ইয়াতে ক্লিক কৰি দিয়ক ক্লিক কৰাৰ পিছত সিগনেচাৰ প্ৰপাৰ্টিজ অপচনটোত ইয়াতে ক্লিক কৰি দিয়ক নেকে ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত তলত যে ওলাইছে শো সিগনেচাৰ সাৰ্টিফিকেট ইয়াতে ক্লিক কৰিব ক্লিক কৰাৰ পিছত ট্ৰাষ্ট অপচনটো দেখিছেনে ওপৰ এই যে ট্ৰাষ্ট অপচনটো এই ট্ৰাষ্ট অপচনত ক্লিক কৰি দিয়ক ক্লিক কৰাৰ পিছত এড টু ট্ৰাষ্টেড সাৰ্টিফিকেট অপচনটোত ক্লিক কৰি দিয়ক ক্লিক কৰাৰ পিছত ওকেত ক্লিক কৰি দিয়ক ওকেত ক্লিক কৰাৰ পিছত এই যে এটা অপচন দেখিছেনে সাৰ্টিফাইড ডকুমেন্টস এই সাৰ্টিফাইড ডকুমেন্টস অপচনত পুনৰ ক্লিক কৰি দিয়ক এনেকৈ টিক কৰি দিব টিক কৰি দিয়াৰ পিছত তলত এই যে আপোনাৰ ওকে অপচনটো ইয়াতে ক্লিক কৰক ক্লিক কৰাৰ পিছত আকৌ ওকে কৰি দিয়ক ওকে কৰাৰ পিছত এবাৰ ভ্যালিডেট সিগনেচাৰ অপচনত এনেকৈ ক্লিক কৰি দিয়ক তাৰ পিছতে দেখিছেনে এটো আপোনাৰ টিক হৈ গৈছে ভেৰিফাই হৈ গৈছে তাৰ পিছত আপুনি ক্লোজ কৰি দিব সো আজিৰ ভিডিঅ'টিত আমাৰ এইখিনি কথাই আছিল ভিডিঅ'টি ভাল পালে লাইক এটা কৰি দিব কমেন্ট কৰিব যদি চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই কাইন্ডলি সাবস্ক্ৰাইব কৰিব পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম পৰৱৰ্তী ভিডিঅ'ত ধন্যবাদ